অসমত হেঁপাহৰ ভোগালী বিহু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা চলিছে। মই উপস্থিত আছোঁ মঙলদৈ বলপাৰা গাঁৱত আৰু মঙলদৈ বলপাৰা গাঁৱত দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ স্মৃতিত এই ধৰণে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু জুবিন গাৰ্গৰ যিখন গীটাৰ এই গীটাৰখন আচলতে দেখুৱাব বিচাৰিছে। আমি দেখুৱাইছোঁ এয়া আনন্দ ফূৰ্তিৰ এক পৰিৱেশ। মঙলদৈ বলপাৰা গাঁৱৰ দৃশ্য এয়া আৰু মঙলদৈ বলপাৰা গাঁৱত গাঁৱৰ ৰাইজে আচলতে নিৰ্মাণ কৰিছে ভেলাঘৰ আৰু এইধৰণে সকলোৱে আনন্দ ফূৰ্তি কৰিছে। এয়া আচলতে আনন্দ ফূৰ্তিৰ এক পৰিৱেশ। মঙলদৈ বলপাৰা গাঁৱৰ দৃশ্য আচলতে চেমনীয়া বয়োজ্যেষ্ঠ লোক মহিলাসকল সকলো ওলাই আহিছে, সকলোৱে একেলগে এই ধৰণে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু জুবিন গাৰ্গৰ যিখন গীটাৰ এই গীটাৰৰ আৰ্হিত তেওঁলোকে সমগ্ৰ পৰিৱেশ সাজু কৰি তুলিছে। স্থানীয় লোকসকল আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। এক সুন্দৰ হেঁপাহৰ ভোগালী বিহু পালেহিয়েই আৰু সকলোৰে মাজত উৎসাহ উদ্দীপনা। জুবিন গাৰ্গৰ যিখন গীটাৰ সেই গীটাৰখন এখন জুবিন গাৰ্গক স্মৰণ কৰি এখন গীটাৰ সাজু কৰি তুলিছে। জুবিন যিহেতু প্ৰাণৰ শিল্পী, আমাৰ অসমীয়া জাতিক জুবিনে বহুত দি থৈ গ'ল। চিনেমাৰ জৰিয়তে, গীতৰ জৰিয়তে, লোকগীতৰ পৰা আৰম্ভ কৰি গুচীয়া গীত সকলো ধৰণৰ গীত তেখেতে গাই আমাৰ অসমীয়া জাতিক বহুত কিবা কিবি দি থৈ গ'ল। গতিকে জুবিনক আমাৰ জনসাধাৰণে পাহৰিব পৰা নাই। জুবিনক গীটাৰখনৰ জৰিয়তে আজিৰ এই ইয়াতে আমাৰ জুবিনক শ্ৰদ্ধা বা সোঁৱৰণ জনোৱাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। তাৰোপৰি ভোগালী বিহু যিহেতু আহি আছে, ভোগৰ উৎসৱ ভোগালী বিহু পালন কৰিব লাগিব। অসমীয়া জাতিৰ যিহেতু বিহু স্বাভিমান হয়, গতিকে আমি শিপা পাহৰি গ'লে নহ'ব। পৰম্পৰা আৰু ঐতিহ্যক আমি ধৰি ৰাখিব লাগিব। তাৰ কাৰণে ৰাইজে মিলি ভেলাঘৰ পাতিছে, ভোজ ভাত খোৱা হ'ব। আৰু আগতে পৰম্পৰা আছিলে যে আঘোণ মাহৰ সংক্ৰান্তিৰ পৰা ঘৰে ঘৰে গৈ হৰিধ্বনি দি মংগল হওক কুশল হওক এই ধৰণৰ হৰিধ্বনি দি পইচা সংগ্ৰহ কৰিছিলে, চাউল সংগ্ৰহ কৰিছিলে গৰখীয়াবিলাকে আৰু উৰুকাৰ ৰাতি ভোজ ভাত খাইছিলে। এতিয়া সেই সময় নাই যদিও আমি আমাৰ উঠি অহা প্ৰজন্মক আমাৰ বিহু কি, আমাৰ ঐতিহ্য কি, আমাৰ কলা সংস্কৃতি কি, আমাৰ আচলতে বেশভূষা কি, আমি কি খাব লাগে, আমাৰ জা জলপানৰ কথা, আমাৰ যি ড্ৰেছ পোছাক, আমাৰ যি অসমীয়া সাজ পোছাক পৰম্পৰাগত সেই সাজ পোছাকৰ কথা আমি পৰিচিত কৰাব লাগিব। এই ধৰণে আমি অসমীয়া জাতিটোক আমি ধৰি ৰাখিব লাগিব আৰু আচলতে কৰ্ম সংস্কৃতি লাগিব। জাতিটো যদি বাচি থাকিব লাগে কাম কৰিব লাগিব, কাম কিন্তু আমি পাহৰিলে নহ'ব। নিশ্চয়কৈ হেঁপাহৰ ভোগালী বিহু আৰু কিমান দিনৰ পৰা লাগি আছে? আমাৰ এমাহ হ'ল লাগি আছে। একমাহ বনাই আছোঁ আমি। কিমান বাকী আৰু বাকী আছে, বেছি নাই। গেটটো আছে আৰু বাউণ্ডাৰীটো আছে। কিমান মানুহে ভোজ খাব ইয়াতে? আমাৰ 60-70টা হয়। কেনেকুৱা আয়োজন? আয়োজন এইবাৰ আমাৰ মাঘ বিহু উপলক্ষে ভালেই বাৰু। প্ৰত্যেক বছৰে যেনেকুৱা কৰোঁ আমিও এই বছৰ সেই ছিষ্টেমতে কৰিছোঁ। আমাৰ হাঁহে মাহে যিটো আমাৰ অসমীয়া এসাঁজত আছে সেইকাৰণে হাঁহে দি আমি কৰিম নিশ্চয়। হাঁহে মাহে এসাঁজ হয়, এসাঁজ হাঁহে মাহে এসাঁজ খাব। আমি চেমনীয়াসকল আছে, আমি চেমনীয়াসকলক দেখুৱাইছোঁ। চেমনীয়াসকলক আচলতে ভেলাঘৰ যি নিৰ্মাণ কৰিছে আৰু যিহেতু তেওঁলোকে এই ধৰণে ভেলাঘৰ নিৰ্মাণ কৰাত ব্যস্ত। কিমান দিনৰ পৰা লাগি আছা? কিমান দিন ধৰি কাম কৰি আছা? কিমান দিনৰ ধৰি কাম কৰি আছা? আমি ধৰ এসপ্তাহৰ কাম কৰা, ইয়াত আৰু ডেকৰেশ্যন হ'ব। আমি কাম কৰি আছোঁ। ইয়াতে ধৰ নাহৰৰ পুলি চুলি গছ হ'ব, নাহৰৰ পুলি হ'ব আৰু ডেকৰেশ্যনটো ভাল ৰাইজে একেলগে হাঁহে মাহে খাব। গোটেইখিনি আমি গোটেই সপৰিয়াল হাঁহে মাহে খাই কিনে মনটো আনন্দ কৰিব লাগিব। নিশ্চয়কৈ এয়া হেঁপাহৰ ভোগালী বিহুৰ প্ৰস্তুতি আৰু হেঁপাহৰ ভোগালী বিহু বুলি কোৱাৰ লগে লগে আচলতে লগে ভাগে এসাঁজ খোৱাৰ যি পৰিৱেশ সেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। লগে ভাগে এসাঁজ খোৱাৰ যি প্ৰস্তুতি এই প্ৰস্তুতি চলাইছে মঙলদৈ বলপাৰা গাঁৱত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।